যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰ অনুৰোধ জনাওঁ যাতে তেখেতে এই ল'ৰাজন ইমানে তাৰমানে আৰ্থিক আমাৰ অৱস্থা বেয়া হৈছে যে তেখেতৰ ডেইলি ঔষধখিনি খাবৰ কাৰণে পইচাখিনিৰ কাৰণে আমি চিন্তা কৰিব লাগে। হয় হয়। সময়ৰ দিনাদৰ এক ব্যতিক্ৰমী অনুষ্ঠান আলাপ সদায় এক ব্যতিক্ৰমী যাত্ৰা। এই ব্যতিক্ৰমী যাত্ৰাৰে আহি আজি আমি উপস্থিত হৈছোঁ মূকবধিৰ চিত্ৰশিল্পী হিতেশ দাসৰ ঘৰত। নমস্কাৰ, আমাৰ মাজত উপস্থিত আছে এগৰাকী মূকবধিৰ উদীয়মান চিত্ৰশিল্পী হিতেশ দাসৰ মাতৃ। এয়া আপোনাৰ নামটো? শ্ৰী দীপালী দাস। হিতেশ দাসৰ মাতৃ দীপালী দাস আৰু এয়া হিতেশ দাস আৰু পিতৃ বীৰেণ দাস। আমি এতিয়া হিতেশৰ মাতৃক আমি সুধিব বিচাৰিম যে হিতেশ আচলতে কেনেকৈ মূকবধিৰ হ'ল? জন্মৰ পৰা নে তাৰ মাজতে কিবা শাৰীৰিকভাৱে বিসংগতি ঘটি এনেকুৱা হৈছিল? আপুনি সেই সন্দৰ্ভত অকণমান আমাৰ দৰ্শক শ্ৰোতাক জনাই দিয়ক। জন্মৰ পৰা বুলি মই সঠিক ক'ব নোৱাৰিম। তাৰমানে তাৰমানে হেৰি হৈছিলে, জ্বৰ হৈছিলে 7 মাহ মানত, বহুত অলপ হেৰি টাইপৰ বসন্ত ওলাইছিলে। তাৰপিছত ল'ৰাটো অলপমান দুৰ্বল হৈ গ'ল। হোৱাৰ পিছত সেই 1 বছৰলৈকে একো মাত নাই, এনেই অকল দা কেতিয়াবা সেনেকৈ কয়, বাকী নাই। 2 বছৰ হ'ল যেতিয়া মই এম.চি. ডক্টৰ তাত লৈ যাওঁ, তেখেতে ক'লে যি কাণৰ চেকআপ কৰাব লাগিব। নৰেন দত্তৰ তাত পঠালে। তাৰপিছত নৰেন দত্তৰ তাত গ'লোঁ, তাতে টেষ্টিং কৰালে ডাউনটাউনত। টেষ্টিং কৰাই তাৰ হিয়াৰিং প্ৰব্লেম পালে। তাৰপিছত আৰু তাক মেচিন দিয়া হ'ল, মেচিন দি তাক ট্ৰেইনিং দিয়া হ'ল। ট্ৰেইনিং দি হেৰি সহায়িকা স্কুলত তাক নামভৰ্তি কৰি সহায়িকা স্কুলত তাৰমানে শ্ৰীমতী কল্পনা বেজবৰুৱাৰ তত্ত্বাৱধানত সি তাৰমানে এনেকুৱাকৈ আগবাঢ়ি গ'ল। মানে তাৰমানে সি য'ত যায় তাৰমানে সি ছবিত সি পায়ে পুৰস্কাৰ। সেনেকৈ 99ৰ পৰা সি একেবাৰে 2012 চনলৈকে সি পায়ে আছে কণ্টিনিউ। সি তাৰে মাজত 99ৰ পৰা 2012লৈ সি তাৰমানে সহায়িকা স্কুলত শিক্ষা গ্ৰহণ কৰি আছে আৰু ইয়াৰ সমান্তৰালভাৱে ছবি আঁকি আছে। সি ছবি আঁকি আছে, কিন্তু সহায়িকা স্কুলত তাৰমানে সি পঢ়িলে সেই সৰুটোৱে। তাৰপিছত তাক নৰ্মেলত পঠাই দিলে। কোন স্কুলত দিলে প্ৰথম? তেতিয়া প্ৰথম বাপুজী প্ৰাথমিক বিদ্যালয়। বাপুজী প্ৰাথমিক বিদ্যালয়ত ক্লাছ 4লৈ পঢ়িলে। সি পঢ়ি তাৰপিছত আমাৰ ওচৰতে প্ৰজ্ঞা জাতীয় বিদ্যালয় আছিল, তাত পঢ়িলে। তাৰ মেট্ৰিক পাছ কৰিলে। মেট্ৰিক পাছ কৰি তাৰ চাৰুকলা মহাবিদ্যালয়ত সি আৰ্টত সি এডমিশ্যন ল'লে। চাৰুকলা মহাবিদ্যালয়ৰ পৰা তাত পাছ কৰি BFA সি পাছ কৰি BFA পাছ কৰিলে। BFA পাছ কৰি সি হেৰি ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িলে। কিন্তু আমাৰ ইউনিভাৰ্চিটিত আৰ্টছত পঢ়িলে। এইটো ফাইন আৰ্টছত নে? ফাইন আৰ্টছত। হয়। তাৰপিছত সেইটো পঢ়িলে। তাৰমানে তাতে অলপমান সহায় কৰিছে আমাক, শিশু সাৰথীৰ পৰা আমাক সহায় কৰিছে ইয়াক পঢ়াৰ কাৰণে। এটা স্কলাৰশ্বিপ দিলে, সেইকাৰণে তাৰমানে তাক পঢ়ি এতিয়া তাতে মাষ্টাৰ ডিগ্ৰী লৈ ঘৰতে নিবনুৱা হৈ আছে। এখন সৰু তাকে আৰ্ট স্কুল এখন খুলি দিছোঁ আৰু সেনেকৈ চলি আছে। এতিয়ালৈকে কোনো চৰকাৰী কৰ্মসংস্থাপন পোৱা নাই। এতিয়া আৰু এনেকৈ সি তাৰ কিন্তু বহুত উচ্চাকাংক্ষা আছে। এতিয়া চিত্ৰকলা বিদ্যাটোত সি ক'ৰবাত এক্সিবিশ্যন কৰিছে বা ক'ৰবাত কিবা সেনেকুৱা বিশেষ বঁটা চটা পাইছিলে নেকি? বহুত কৰিছে এক্সিবিশ্যন। তাৰমানে অলপতে আৰ্টিষ্ট গিল্ডত কৰিছে, তাৰ আৰ্ট গেলাৰীত কৰিছে, সেনেকুৱা কৰি আছে। কিন্তু বঁটা হিচাপত তাৰমানে এনেই সি নেশ্যনেলত 3টা পাইছে। কিমান চনত পাইছিলে এইটো নেশ্যনেল এৱাৰ্ডটো? 2011ত পাইছিলে। 2011ত নেশ্যনেল এৱাৰ্ড মানে পাইছিলে তেওঁ চিত্ৰকলা বিষয়ত। চিত্ৰকলা বিষয়ত সেই ইন্দোৰত আমি লৈ গৈছিলোঁ। তাত আমাক সহযোগ কৰিছিলে, নামটো মোৰ মনত অহা নাই বাৰু। তেখেতো মূকবধি আছিলে। তেনেকৈ লৈ গৈ তাতে আমাৰ নেশ্যনেল এৱাৰ্ড পালোঁ, 2nd পালেহি। তাৰপিছত আৰু আমাৰ যিটো চাইল্ড কাউন্সিলৰ ডেভেলপমেণ্টৰ যিটো আমাৰ হেৰি আছে শিশু কল্যাণ বিভাগৰ, তাতো সি
নেশ্যনেল এৱাৰ্ড পালে। হয়। সেনেকে আকৌ আমাৰ ইটা বুলি এখন পাতিছিলে, তাতো সি এটা নেশ্যনেল পালে। সেনেকে ধৰণে তাৰ কেইবাটাও বঁটা পাইছে। ছবি মানে তাৰ স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠানীয় নিশ্চয় তেওঁক সম্বৰ্ধনা জনাইছে এই ক্ষেত্ৰত। তাৰ এৱাৰ্ড বহুত তাৰমানে থব জেগা নাই এনেকুৱা কিন্তু নাম বিলাক। কিন্তু এই ক্ষেত্ৰত এই যিটো ধৰক মানে মূকবধিৰ যুৱ শিল্পী হিচাপে, চিত্ৰশিল্পী হিচাপে তেওঁ যেনেধৰণে ষ্টেপ বাই ষ্টেপ আগবাঢ়ি গৈ আছে, এই ক্ষেত্ৰত ধৰক আপোনালোকে কিবা চৰকাৰৰ ফালৰ পৰাই হওক বা কিবা সামাজিক সংস্থাৰ ফালৰ পৰা কিবা সহায় সহযোগ পাইছে নেকি? চৰকাৰৰ ফালৰ পৰা তেনেকে একো সহযোগ পোৱা নাই। এনে সামাজিক অনুষ্ঠানবিলাকে তাক জাৰ্জত মাতে, শৰাই এখন দিয়ে, সন্মান এটা দিয়ে, গামোচা দিয়ে, সেনেকে তাক বিচাৰে আৰু স্থানীয় যিবিলাক আমাৰ আছে যিখিনি জানে। আৰু বহুকেইখন কিতাপতো সি বেতুপাত অংকন কৰিছে, তাৰ পৰা বা বিহু চিহু তাৰ বেতুপাত অংকন কৰে, তাৰ পৰা তাক হেৰিৰে সন্মানটো দি আছে। কিন্তু তাৰ আৰ্থিকটো অলপমান হেৰি হৈ আছে, কাৰণ যিখিনি ল'ৰা ছোৱালী শিকায় তাৰ হিচাপত যিটো সি মজুৰি পায় তাৰমানে চলিবৰ কাৰণে অলপ অসুবিধা তাৰমানে হৈ আছে। তাৰ যিটো উচ্চাকাংক্ষা সেইটো তাৰ হবি কি আছিলে তাৰ মতে? আপোনালোকেতো গম পায়, মাতৃ হিচাপে আপুনি জানে তাৰ এটা নিজৰ এটা লক্ষ্য থাকে। ফটো উঠাই ভাল পায় সি, বিশেষকে সি ফটো উঠাও ভাল পায়। সি ভাল কেমেৰা। আমাৰ যিবিলাক হেৰি আছে সৰু সুৰা আমাৰ পাৰ্টি হয়, সি তাকে মাতে। সি আমাৰ ঘৰুৱা এতিয়া বৰ্তমান ক'ৰবাত চৰকাৰী হওক বা বেচৰকাৰী সংস্থাত কিবা হেৰি কৰি আছে নেকি? তেওঁ কিবা এই বিষয়ে কিবা কাম কৰি আছে নেকি ক'ৰবাত? তেনেকে আছে। ই হাতীগাঁৱত তাৰমানে অস্তিত্ব মানে এটা হেৰি কাম কৰি আছে, বেচৰকাৰী সংস্থা এটাত। তেওঁ মানে শিকায় ছাত্ৰ ছাত্ৰীক নাকি? ছাত্ৰ ছাত্ৰীক নিশিকায়, তেওঁ তাতে হিয়াৰিং এম্পিয়াৰ বিলাকক সেই ট্ৰেইনিং দিব লাগে, ট্ৰেইনিং দিয়ে, তাতে সি সহায় কৰি আছে আৰু তেনেকে চলি আছে আৰু অলপ। আচ্ছা, ই এখন আৰ্ট স্কুল মানে কৰা বুলি শুনিছিলো। স্কুলখন কোন চনত স্থাপন কৰিলে? স্কুলখনৰ নাম কি আৰু কিমান গৰাকী ছাত্ৰ ছাত্ৰী এতিয়া স্কুলখনত এই আৰ্ট শিকি আছে? এইখিনি অকমান কৈ দিয়ক আপুনি বাৰু। স্কুলখনতো 10 চনতে হৈছিল, 2010ত স্থাপন কৰিছিল ন? স্কুলখনৰ নামটো কি আছিলে? ৰামধেনু আৰ্ট স্কুল। ৰামধেনু আৰ্ট স্কুল, হয়। মানে নিজৰ ঘৰতে স্থাপন কৰিছে? নিজৰ ঘৰতে। তাৰ কেতিয়া হয় এই পাঠদানটো বা এই শিক্ষাদানটো? এনে আগতে তাৰ শনিবাৰ ৰবিবাৰ 2 দিন শিকাইছিলে। সি যেতিয়া এই বেচৰকাৰী সংস্থাত কাম কৰিলে তেতিয়াৰ পৰা আৰু সি ৰবিবাৰটো শিকায়, আগবেলা শিকায় 10টাৰ পৰা 12টালৈকে, আৰু পিছবেলা 4টাৰ পৰা 6টা। কিমান আছে এতিয়া শিক্ষাৰ্থী? কিমান আছে স্কুলখনত? 40-50 জন শিক্ষাৰ্থী আছে নহয় জানো? সেই চৰকাৰীভাৱেও ধৰক কোনো ধৰণৰ সহায় সহযোগিতা লাভ নকৰাৰ কাৰণে তেওঁ নিজৰ ঘৰতে নিজে এখন মানে আৰ্ট স্কুল খুলি মানে শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দি আছে আৰু নিজেও মানে কৰ্মব্যস্ত হৈ আছে। এতিয়া এই সন্দৰ্ভত হিতেশৰ পিতৃ মাতৃ হিচাপে এতিয়া হিতেশৰতো বয়স বাঢ়ি আহিছে নিশ্চয়, গতিকে তেওঁৰ বিয়া বাৰুৰ কথা আছে নিশ্চয়। এই ক্ষেত্ৰত আপোনালোকে কিবা চিন্তা চৰ্চা কৰিছে নেকি, নাই কি ভাবিছে? চিন্তা কৰিলেতো হতাশাতে ভোগো, তাৰমানে সিহে চলি আছে। এতিয়া বাকী বিয়া বাৰু কৰাবৰ কাৰণে অলপমান সমস্যা আহি পৰে। এতিয়া যদি চৰকাৰী ভাৱে কিবা এটা সংস্থাপন পায় তেতিয়া ভাল হয়। চৰকাৰেতো এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ, আমাৰ বৰ্তমানৰ চৰকাৰখনেতো বিভিন্ন ধৰণৰ পদক্ষেপ লৈ থকা পৰিলক্ষিত হয়। এই ক্ষেত্ৰত কিবা তেওঁ এপ্লাই কৰিছে নে না? ক'তো যোগাযোগেই কৰা নাই, না যোগাযোগ কৰিও ব্যৰ্থ হৈছে? নাই, যোগাযোগ কৰিছে, কিন্তু যোগাযোগ কৰিও বহুবাৰ তাৰমানে ব্যৰ্থ হৈ আছো। কিয় বা সেইটো আৰু নাজানো। ই ইণ্টাৰভিউ দি আছে কিন্তু পোৱা নাই আজিলৈকে। সেইকাৰণে অলপমান আমাৰ মনত হতাশাৰ ভাৱ আহে আৰু। এই ক্ষেত্ৰত মানে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা কৰা নাই নহয় জানো? চাকৰিটো পোৱাৰ ক্ষেত্ৰত বিশেষকৈ চৰকাৰৰ ওচৰত মুখ্যমন্ত্ৰী মহোদয়ক মই আবেদন জনাইছিলো। আমাৰ স্থানীয় বিধায়ক অতুল বৰা ছাৰকো আবেদন দিছিলো। তেখেতে এখন এক্সিবিশ্যনো পাতি দিছিলে ইয়াৰ ছবিৰ হেৰিত, কিন্তু তেখেতে কৈ আছে হ'ব বুলি আৰু দিম বুলি, চাম বুলি, কিন্তু সেই এনেকে অপেক্ষা কৰি আছো। হিতেশ দাসৰ এতিয়ালৈ কিমান মান ছবি অংকন কৰিলে? এই ডাঙৰ ডাঙৰ পেইন্টিং কিমান মান কৰিলে এতিয়ালৈ? 110-15খন মান কৰিলে। এই পেইন্টিংটো বিক্ৰী হয় নে নহয়? কিনে নে কোনোবাই? কিনিছে নে কোনোবাই? এতিয়া ইয়াত কিনা নাই, তাৰমানে এক্সিবিশ্যন যে পাতে, এক্সিবিশ্যনত কোনোবাই ক্ৰয় কৰে নে? বিক্ৰী হোৱা নাই, বিক্ৰী হোৱা নাই। তাৰ গোটেই গ্ৰুপ আৰু এনেকে লৈ মানে ল'ৰা ছোৱালী নৰ্মেল ল'ৰা ছোৱালী আছে সেনেকে দিও পাতে।
হয়। অকলে কৰা নাই, উম, কিন্তু বিক্ৰী তেনেকে হোৱা নাই তাৰমানে। এবাৰ অতুল বৰা ছাৰে এখন লৈছিলে, হয় তাত বাহিৰে এনেকে বিক্ৰী হোৱা নাই। সেই এটা সমস্যা হৈ আছে। ছবিবিলাক চব হেৰি হৈ আছে, কিন্তু সেইবিলাকৰ আকৌ হেৰিটো পোৱা নাই আৰু উম। পাৰিশ্ৰমিক হেৰিটো। তাৰমানে ফাইন আৰ্টছত মাষ্টাৰ ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী লৈছে। হৈছে না, এনেকুৱা ধৰণৰ শিক্ষা গ্ৰহণ কৰাৰ পিছতো বৰ্তমানলৈতো চৰকাৰী স্বীকৃত কোনো ধৰণৰ মানে পোৱা নাই, সংস্থাপন এটা পোৱা নাই, আজিলৈকে পোৱা নাই। সেইটো মানে দুখ আৰু পিতৃ মাতৃ নহয় জানো? সেইটোৱে আমাৰ দুখ, অ, বেলেগ একো নাই। সি যাতে এটা চৰকাৰী সংস্থাপন পায়, তাৰ কাৰণে চৰকাৰৰ ওচৰত আৰু মই বিনম্ৰ অনুৰোধ জনাইছো আৰু তাক যাতে কিবা এটা সংস্থাপন দিয়ে, আমাৰ ঘৰখনৰ লগতে তাৰ লগতে আমাৰ ঘৰখনকো যাতে অলপমান সকাহ দিয়ে আৰু আচ্ছা, সেইটোৱে। হিতেশ কেই নম্বৰ ল'ৰা আপোনাৰ? 2 নম্বৰ। 2 নম্বৰ ল'ৰা নহয়, ডাঙৰ ল'ৰা এজন আছে আৰু আছে। আপোনালোকৰ। তেওঁ কিবা ছাৰ্ভিচ কৰে নেকি? চাৰ্ভিচ নাই, আমাৰ গভমেণ্ট চাৰ্ভিচ ঘৰত নাই। হয় সি এখন সৰু সুৰাকে দোকান দি চলি আছে। হয়। গতিকে সেইকাৰণে আমাৰ সমস্যা হৈছে তাৰমানে বহুত। আজিকালি বস্তু যিয়ে আচ্ছা, হিতেশৰ চাহিদা। পিতৃয়ে কি কৰে? পিতৃ তাৰ তাৰমানে সেইটো তাৰ 4ৰ্থ শ্ৰেণীৰ কাম কৰিছিলে কৰি। হয় 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 তাৰপিছত এতিয়া তাতে পেঞ্চন নাই। হয় হয়। এতিয়া তাৰমানে ইফালে ৰিটায়াৰ্ড হৈছে নেকি তেওঁ? এতিয়া 16 চনতে হ'ল। 2016 চনতে তেওঁ হ'ল অৱসৰ গ্ৰহণ কৰিছে। কৰিছে, এতিয়া অ, ষ্ট্ৰক হৈছে তেখেতৰ। হয় হয় হয়ে ঘৰতে আৰু মানে তেখেতকে চাব লাগে। হয় হয়। এতিয়া আপোনালোকৰ মানে ঘৰখনৰ ইনকাম বুলি ক'ব লাগিলে একেবাৰে 0% এইটো ক'ব লাগিব। তেখেতৰ নাই পেঞ্চন পায় নে তেখেতে? পেঞ্চন নাই, পেঞ্চন নাই নহয় জানো? পেঞ্চন নাই। এতিয়া ডাঙৰ ল'ৰাজনৰ দোকানখনে আপোনালোকৰ ইনকামৰ মানে ইনকামৰে একমাত্ৰ সমল। দোকানততো আজিকালি বেছি নহয়, তাৰ জেৰক্স মেচিনৰ সেই হেৰি ক'ত বেছি হেৰি ব্যৱসায় সেইটোৱে। কৰাটো ভাল, স্থানীয় মানে থলুৱা যুৱক হিচাপে ব্যৱসায় ভালকৈ কৰিব পাৰিলে সেইটো একো বেয়া কথা নহয় বাৰু। যিহেতু ধৰক বিভিন্ন মানে বহিৰাজ্যৰ মানুহো আহি গুৱাহাটী মহানগৰীত ব্যৱসায় কৰি বিভিন্ন ধৰণৰ মানে সফলতা লাভ কৰিবলৈ সক্ষম আছে। গতিকে এই ক্ষেত্ৰত আমাৰ স্থানীয় যুৱকসকলক ব্যৱসায়ৰ কাৰণে আগবাঢ়ি আহিলে ইয়াত কোনো কথা নাই, কিন্তু ব্যৱসায়টো কেনেধৰণৰ বা কেনেধৰণে চলিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। সময় নিনাদৰ ব্যতিক্ৰমী অনুষ্ঠান আলাপৰ দৰ্শক শ্ৰোতাসকলে ইমান পৰে মূকাবধিৰ চিত্ৰশিল্পী হিতেশ দাসৰ বিষয়ে কিছু কথা গম পালে। এতিয়া আহিছোঁ আমি হিতেশ দাসৰ সন্দৰ্ভত তেওঁৰ পৰিয়ালে ভৱিষ্যত পৰিকল্পনা কি কৰিছে আমি মাতৃক ক'বলৈ আহ্বান জনাইছোঁ। নমস্কাৰ। মই তাৰমানে তাৰ এই ভৱিষ্যত পৰিকল্পনাটোৰ বিষয়ে চিন্তা কৰিলে যিতিহাস তাৰমানে কি হয়, এতিয়া ডাঙৰ হৈ আছে। হয় দিনে এতিয়া বয়সো 32 বছৰে হ'ল। হয় আমি এতিয়া পাহাৰীয়া অঞ্চলত থাকো। হয় তাক ইমান ঘাট প্ৰতিঘাতৰ মাজেদি নি তাক ফাইন আৰ্টছৰ মাষ্টাৰ ডিগ্ৰী লোৱালো, হয় কিন্তু আজিলৈকে তাক চৰকাৰী পাহাৰৰ অঞ্চল মানে সংস্থাপন আপোনালোকে গুৱাহাটী কোন জাগাটো কি এইখিনি? হেৰি পাহাৰীয়া অঞ্চলৰ তাৰমানে আমি 2 নম্বৰ মঠঘৰীয়াত থাকো। 2 নম্বৰ মঠঘৰীয়া নহয় জানো? মঠঘৰীয়াত থাকো। হয় তাতে এখন তাক সৰু আৰ্ট স্কুল খুলি দিয়া হৈছে। হয় আৰ্ট স্কুলখনত আহে ল'ৰা ছোৱালী বহুত, কিন্তু ইয়াৰ বাসিন্দাসকলৰ ইমানে হেৰি যে আৰ্থিকভাৱে পিছপৰা সিমান যে হেৰি নহয় আৰু তাৰমানে টনকিয়াল নহয়। বহুতক ফ্ৰীয়ে শিকাব লাগে। হয় হয় এনেকুৱাকে পিতৃ মাতৃ আহে যি নোৱাৰো দিব, তাক ফিজটোৱে দিব নোৱাৰে। হয় কি হয়। কৰিম যিয়ে শিকাই নহওক আছে। হিতেশ দাসৰ এটা মানে সমাজ সেৱা, তেওঁ বহুতক নিজৰ লগতে আন একাংশ নৱপ্ৰজন্মকো ধৰক চিত্ৰশিল্প সন্দৰ্ভত তেওঁ মানে জ্ঞান প্ৰদান কৰিব পাৰিছে শিকাই এই আছে। মানে শিক্ষানুষ্ঠানখনৰ জৰিয়তে দি। তাৰপিছত শিকাই আছে বহুতকে, কিন্তু শিকালে তাৰে মোৰ বেয়া লাগে কেতিয়াবা, হয় তাত চলিব নোৱাৰে হৈ যায় তাৰমানে। হয় সি হয় মোৰ ওপৰত খং কৰে। বাৰু হয় যিয়ে নহওক, মই এইটোৱে ভাল লাগিছে সৰু সৰু ল'ৰা ছোৱালী সি শিক্ষাদান কৰি আছে, মোৰ সেইটোৱে মানসিক আনন্দ। শান্তি এটা সেই মানসিক শান্তি। হয় কিন্তু মানসিক শান্তিটো নহ'লে তাৰ চলিবও লাগিব। ভৱিষ্যত এতিয়া বিয়া বাৰুৰ কথা আহি পৰে। হয় তাৰ লগৰ বিলাকে বিয়া পাতিলে, হয় এতিয়া তালৈ চালে মোৰ বহুত দুখ লাগে। হয় হয় ইতিমধ্যে দেউতাকো সুস্থ, তাৰমানে তেখেতৰ 2 বাৰ ষ্ট্ৰোক হ'ল। হয় ইমানে তাৰমানে আৰ্থিক আমাৰ অৱস্থা বেয়া হৈছে যে হয় তেখেতৰ ডেইলি ঔষধখিনি খাবৰ কাৰণে পইচাখিনিৰ কাৰণে আমি চিন্তা কৰিব লাগে। হয় হয় ঔষধ আনিও মেডিচিনৰ দাম যিমান, তাতে ষ্ট্ৰোকৰ হয় ডেইলি 10টা মানকে টেবলেট খুৱাব লাগে তাক হয় তেখেতক। হয় এইখিনিৰ কাৰণে বৰ সমস্যা হৈছে। ইফালে বিয়া বাৰু কথাটো ভাবিব। এই চেনেলৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰ অনুৰোধ জনাওঁ যাতে তেখেতে এই ল'ৰাজনক কিবা এটা চৰকাৰী সংস্থাপন দি তাৰ লগতে ঘৰখনকো উপকৃত কৰে। হিতেশ দাসৰ মাতৃৰ মুখেৰে সকলো কথা গম পালে। আমিও আশা কৰিছোঁ হিতেশ দাসে যাতে চৰকাৰী সংস্থাপন লাভ কৰে,
তাৰ জৰিয়তে দি হিতেশ দাসৰ লগতে তেওঁৰ পৰিয়ালটো উপকৃত হয় আৰু সময়ৰ নিনাদৰ ফালৰ পৰা আমিও সেইটোৱে কামনা কৰিছোঁ। নমস্কাৰ।